বন্ধুসকল, পহিলা বহাগতে আমি মইনাপুৰীয়া নামঘৰত নতুন বছৰ বুলি এখন শৰাই আগবঢ়াই থৈছিলোঁ আৰু সময়ৰ অভাৱত আমি সেই শৰাইখনি বহাগ মাহটো গুচি গ'ল, দিব নোৱাৰিলোঁ। সেয়েহে ভাবিলোঁ জেঠৰ পহিলা দেওবাৰতেই আমি মইনাপুৰীয়ালৈ যাম। সেয়েহে আজি মইনাপুৰীয়ালৈ বুলি আহিছোঁ। মইনাপুৰীয়ালৈ আহিয়েই আমি প্ৰথমে হাত ভৰি ধুই কাপোৰ সলাই এয়া চাকি বন্তি দিবলৈ যা যোগাৰ কৰি ল'লোঁ। চাকি বন্তি জ্বলালোঁ, ইমান সুন্দৰকৈ চাকিকেইগছ জ্বলিলে নহয়, মনটো বহুত ভাল লাগি গ'ল। শংকৰৰ মাকেও দিছিলে চগচ চাকি, ধুনীয়াকৈ জ্বলিলে। ময়ো জ্বলালোঁ 4 গছ, সুন্দৰকৈ জ্বলিলে। এয়া মানুহজনে চাকি জ্বলাই লৈ পেলাই ধূপ জ্বলাই আছে আৰু ময়ো ধূপকেইটা জ্বলাই ল'লোঁ। আৰু এইদৰে আমি শৰাই বন্তি দি মইনাপুৰীয়াত অকণমান ভিডিঅ' কৰি থ'লোঁ।